জলমাজপা দেখিব এ রাধে মাই কানক ধরিলা যায় দেখিব এ রাধে মাই কানক ধরিলা যায় কিনু হরি খেলা ন খেলা কিনু হরি খেলা ন খেলা কিনু হরি খেলা ন খেলা প্ৰভু আপোনাৰ এই লীলা দৰ্শনে পবিত্ৰ হ'ল আজি সমস্ত দেৱলৈ সবেও আপোনাৰ শ্ৰীচৰণত জনাইছো প্ৰণিতা প্ৰভু অস্থান অবিলম্বে অৱসান ঘটিব সকলো দুখ সাধু সন্ত ৰক্ষা হ'ব সমস্ত ভূভাৰ মই কৰিম সংসাৰ এবে ধৰিত্ৰী তুমিও যোৱা অস্থানে দেৱগণ হে দেৱৰ্ষী হে ভোলানাথ সুন্দৰৰ চিৰদাসীয়ে এতিয়া বিদায়হে মাগিলো বিদায় প্ৰভু বিদায় বিদায় প্ৰভু বিদায় বিদায় প্ৰভু বিদায় অখণ্ড মণ্ডলাকার ব্যক্তাং য়েন সরসরা তৎপদং দর্শিতং য়েন তস্मै শ্রী গুরবে নমঃ तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमो नमः
लोसरायुगं पीताम्बरां सुन्दरां कृष्णां शारदा चन्द्रा सदृशा हृदपङ्कजा भजे हृदपङ्कजे भजे সৃষ্টিকৰ ব্ৰহ্মা প্ৰভু সতী নয়ন আৰু দেৱগণ প্ৰভু এই সৃষ্টি আমাৰেই অভিষ্ট। অহা অনাচাৰে আমাৰ এই সৃষ্টিত যে এই সন্দৰ্ভত আপোনালোকৰ কিবা এই পৃথিৱী মানৱ দানৱ পোক পতংগ তৰু তৃণ আৰু গছ লতা আদি কৰি চাৰিমুখী জীৱৰ সৃষ্টি কৰা হৈছে। প্ৰভু আপোনাৰ পালিতা হৈ সকলো জীৱই সুন্দৰকৈ জীৱনকাল অতিবাহিত কৰিছে, কিন্তু তাৰ মাজৰে মানৱ দানৱে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ বাবে এই পৃথিৱীত মাজে মাজে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। সঁচা কথা প্ৰভু, দানৱৰ আচৰণত দেৱতা সমাজ বাৰে বাৰে নিৰাশ হৈ পৰো। যোগে 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 দৈত্য দানৱে আমাক কৰে অপদস্থ। অন্যথা দেৱতা যে যুগে যুগে হ'ব লাঞ্ছিত। জাত প্ৰভু কৰিলা শয়ন প্ৰভু কৰিলা তুমি ব্ৰহ্মা
তুমি বিষ্ণু, তুমি মহেশ্বৰ, চৰাচৰ জগতৰ তুমি হে ঈশ্বৰ। নাৰায়ণ 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 নাৰায়ণ। ও মঙ্গল ভগবান বিষ্ণু, ওম মঙ্গল গরুড় ধ্বজা, ওম মঙ্গল কুণ্ডলী কক্ষ, ওম মঙ্গল তনু হরি। নারায়ণ নারায়ণ নারায়ণ। আজি মোৰ পৰম সৌভাগ্য। ত্ৰিদেৱৰ লগতে দেৱগণৰো আজি পালো সাক্ষাৎ। প্ৰণাম প্ৰভু। আহা দেৱৰথী, প্ৰভু উপযুক্ত সময়তেই তুমিও হলাহি উপস্থিত। নাৰায়ণ। বাৰু দেৱৰথী, প্ৰভু বৰ্তমান মৰ্ত্যৰ দুৰৱস্থাৰ বিষয়ে তুমিও নিশ্চয় জ্ঞাত। নাৰায়ণ। মানৱ দানৱে নিজৰ অহংকাৰত মত্ত হৈ যি অশান্তিৰ সৃষ্টি কৰিছে, ইয়াৰ কিবা সম্ভেদ তুমি পোৱা নে দেৱৰথী? প্ৰভু আপোনাৰ ইচ্ছাতে মৰ্ত উপযুক্ত স্থানতে উপযুক্ত পদাৰ্থক প্ৰয়োগ কৰা হৈছে। মানৱ দানৱৰ হৃদয়ত দিয়াৰ দৰে সকলো জীৱৰ অন্তৰতে প্ৰাণৰ সমধাৰণা কৰা হৈছে। জ্ঞান সকলোকে সমানে দিয়া হৈছে, কিন্তু আমাৰ পিতামহে মানৱ দানৱক এক বিশেষ বস্তু কৰিছে প্ৰদান, আৰু সেয়াই হৈছে বিবেক। সুন্দৰ, অতি সুন্দৰ তোমাৰ বৰ্ণনা। অনুমান সঁচা, কিন্তু আমি এই মহাকালৰ ভাৰখনি পাই শান্তি হলে অলপো পোৱা নাই। পৃথিৱীৰ সকলো প্ৰাণীৰ ভিতৰত বিবেকবান হৈ মানৱ দানৱে অতি জঘন্য কাম কৰিবলৈ কিয় কুণ্ঠাবোধ কৰা নাই প্ৰভু? ন্যায় অন্যায়, পাপ পুণ্য, ধৰ্ম অধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীত যি অশান্তিৰ সৃষ্টি কৰিছে, ইয়াৰ বিচাৰ কোনে কৰিব প্ৰভু? ৰক্ষা কৰা! কোন ক'ত আছা? ৰক্ষা কৰা! ৰক্ষা কৰা! কোন ক'ত আছা? ৰক্ষা কৰা! ৰক্ষা কৰা! কোন ক'ত আছা? মোক ৰক্ষা কৰা! ৰক্ষা কৰা! নহ'লে বসুমতী আজি ৰখা চলে যাব প্ৰভু, ৰখা চলে যাব। কি হ'ল বসুমতী, তুমি আজি এনেদৰে কিয় কৰিছা প্ৰৱেশ? প্ৰভু, অন্তৰ্যামী পিতা, হে ভোলানাথ, হে দেৱৰ্ষি আৰু হে দেৱগণ, সকলোৱে শুনা মোৰ কথা। বসুমতী নাম মোৰ, নীৰৱে সহ্য কৰিছো দুৰ্ঘৰ যন্ত্ৰণা। দুষ্ট দৈত্য ৰজাখবে কৰি উৎপাত সংহাৰিছে নানা ৰূপে পৃথিৱীৰ সাধু
সকলোবোৰ দুষ্ট দৈত্য ৰজাসমূহে কাঢ়ি লৈ গ'ল প্ৰভু, কাঢ়ি লৈ গ'ল। প্ৰভু তই ভাঙি দিলে তিনি খুৰা মোৰ, মাত্ৰ এটি খুৰাই আৰু কিমান দিন থাকিল প্ৰভু, ইয়াৰ এটি উপায় দিয়ক, নহ'লে সৃষ্টি জাগে ৰখা তলে যাব প্ৰভু, ৰখা তলে যাব। প্ৰকৃতিৰূপী ধৰিত্ৰী, তোমাৰ বৰ্ণনা শুনি বুজিব পাৰিছোঁ আমি তোমাৰ যন্ত্ৰণা, কিন্তু ইয়াৰ সমিধান দিব স্বয়ং প্ৰভু বিষ্ণুৱে। ধৰিত্ৰীৰ অবিহনে সকলো অসাৰ। এই বিপন্না ধৰিত্ৰীৰ উদ্ধাৰৰ বাবে দিয়ক তেন্তে এক সমিধান। তেন্তে শুনা সকলোৱে মোৰ কথা। বসুন্ধৰাৰ বিননি শুনি মই নিজেই পৃথিৱীৰ ভাৰ সংসাৰৰ হেতু অচিৰেই জনম ল'ম ধৰাৰ বক্ষ, আৰু সুমধুৰ লীলাৰসে ৰসময় কৰিম জগত। দেৱী লক্ষ্মী, তুমিও কৰাগৈ অৱতাৰ সফল মথুৰাৰ সেই যাদৱ কুলত। প্ৰভুৰ আদেশ পালে যাব পাৰো কাৰ্যভাৰ গ্ৰহণৰ বাবে, প্ৰলয়ৰ এই সৃষ্টি নিৰ্বাপিত কৰিবই লাগিব। দ্ৰোণ আৰু ৰাধা যাব নন্দ যশোদা হৈ গকুলপুৰে, স্বৰ্গৰ দেৱগণ হ'ব গোপবালক, দৈৱ ঋষিসকল গৈ গোপী হ'বগৈ। অনন্তই অগ্ৰজ ৰূপে বলুভদ্ৰ নামেৰে ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত যোগমায়াই স্থিতি ল'ব, আৰু সৰ্বকাৰ্য সম্পাদনৰ হেতু মই নিজেই দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে ল'ম অৱতাৰ। প্ৰভু শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ, গোবিন্দায় নমো নমঃ। ভক্তৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে আমি এই অৱতাৰতেই জগতবাসীক বুজাব খুজিছোঁ, কামাতুৰা জীৱাজন নিকৃষ্ট সিজন, সেই হেতু কামজয় কৰি কাম কেলি লীলা প্ৰকাশেৰে আমাৰ ভক্তিতত্ত্ব বহুৰঙী ৰাসযাত্ৰাই সুমধুৰ কৰাম জগত। আৰু দেৱৰতী প্ৰভু, তুমিও সকলো কাৰ্যত সকলো সময়ত সহায়ৰ বাবে উপস্থিত থাকিবা। নাৰায়ণ নাৰায়ণ। ভাল প্ৰভু, আপোনাৰ আদেশ শিৰোগত কৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষিক এই গুৰুতৰ কাৰ্য সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। কিন্তু প্ৰভু, এই নিশি নাৰদৰ এটি অনুৰোধ।
আপুনি ৰক্ষা কৰিবনে? কোৱা দেৱৰতী, কিবা আছে অনুৰোধ তোমাৰ? প্ৰভু, পৃথিৱীৰ মানৱ সমাজত ভক্তিৰ মাধ্যমেৰে কামকেলি ৰূপে কিদৰেনো ৰাসযাত্ৰা কৰিব আৰম্ভ তাৰ এটি সামান্য আভাস ত্ৰিদেৱৰ লগতে দেৱগানৰো নহ'ব জানো সাক্ষাৎ? হয় প্ৰভু, আপোনাৰ নৱ অৱতাৰ লীলা দিব্য দৃষ্টি দৰ্শনৰ বলেৰে আমাকো দৰ্শন কৰাব পাৰিবনে? আমাৰো সেই একেই অনুৰোধ প্ৰভু। তেন্তে চোৱা সেই সমাগম। দিব্য দৃষ্টিৰ বলেৰে কৰাইছো দৰ্শন মৰ্ত্যৰ সেই পবিত্ৰ লীলা, যাৰ দৰ্শনে সমস্ত পাপীৰো পাপ হ'ব ক্ষয়, ৰোগ ক্ষোভ ব্যাধি নাথাকিব ভয়, অভকতো হ'ব জ্ঞানময়, ভক্তিৰসে মুখৰিত হ'ব সমস্ত ধৰা, সৰ্বতো হ'ব কেৱল সুখময়।